প্ৰথম কথা চন্দনা মই ক'ব বিচাৰিছোঁ যে দৈনিক গুৱাহাটীত যি ৭০০ টন জাবৰ জমা হয় এই ৭০০ টন যে জাবৰ জমা হয় এইটো ডাঙৰ কথা নহয় ডাঙৰ কথা হৈছে যে গুৱাহাটী পৌৰ নিগমে এই জাবৰৰ গুদামসমূহ গুৱাহাটীৰ পোষ্ট এলেকাসমূহত ৰেচিডেন্সিয়েল এলেকা আৱাসিক এলেকাসমূহত এনেদৰে স্থাপন কৰি আহিছে অবৈজ্ঞানিকভাৱে এনেদৰে যি জাবৰৰ গুদামসমূহ যি এনেদৰে ইয়াত বছৰ বছৰ ধৰি চলি আহিছে ফলস্বৰূপে সাধাৰণ যিসকল নাগৰিক আছে সৰ্বসাধাৰণ যি জনতা আছে তেওঁলোকে বছৰ বছৰ ধৰি ইয়াত এই দুৰ্গন্ধৰ মাজত তেওঁলোকে দিন পাৰ কৰিব লগা হৈছে তাতে আমি এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ ইয়াত যিসকল কৰ্মৰত লোক আছে আমি আপোনালোকৰ ভাত মাৰিব অহা নাই আমি আহিছোঁ যে ইয়াত যি অবৈজ্ঞানিকভাৱে ইয়াত যি জাবৰৰ গুদাম আছে এই গুদামসমূহ যাতে ইয়াৰ পৰা উঠাই গুৱাহাটীৰ পৰা অলপ দূৰত ৰাখক কাৰণ ইয়াত মানুহ থাকে ইয়াত আৱাসিক এলেকা ইয়াত মানুহ থাকে এই দুৰ্গন্ধৰ মাজত বাৰু মানুহ থাকিব পাৰিব নেকি ভাবি চাওক ওচৰত মানিক নগৰ আছে এইটো জু ৰোডৰ পথ আৰু সন্মুখত যদি মই দেখুৱাওঁ সন্মুখত এটা বৃহৎ মল গুৱাহাটীৰ ভিতৰত আটাইতকৈ ডাঙৰ শ্বপিং মল গুৱাহাটী বুলি ক'লে মোৰ ভুল হ'ব উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ ডাঙৰ শ্বপিং মল চিটি চেণ্টাৰ মল য'ত বিভিন্ন এলেকাৰ পৰা আহিলে এইটো মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু ইয়াত বিভিন্ন লোক আহে আৰু সন্মুখত কেইবাখনো সৰু সৰু হোটেল আছে ব্যৱসায়িক প্ৰতিষ্ঠান আছে আৰু মই যদি পাছফালে যদি যাওঁ মই এতিয়া কিছু আগুৱাই যাম এই পাছফালে মানিক নগৰ আছে আৰু এই মানিক নগৰটো থাকে গুৱাহাটীৰ বহু সম্ভ্ৰান্ত লোক এনে প্ৰেক্ষাপটত যদি এনেকৈ যদি গুদাম চলি থাকে এনেকৈ যদি এনেকুৱা ধৰণৰ যদি জাবৰৰ গুদাম চলি থাকে এই জাবৰৰ গুদাম থকাৰ বাবে মই আপোনাৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছোঁ জাবৰৰ গুদাম এটা আছে আপুনি এজন সৰ্বসাধাৰণ নাগৰিক আপুনি এইফালে দৈনিক অহা যোৱা কৰে এই গুদামটো অবৈজ্ঞানিকভাৱে চলি আছে এই দুৰ্গন্ধ ল'বলৈ আপোনালোকে টেক্স দি আছে অহা যোৱা কৰিলে ইমান দুৰ্গন্ধ এইখিনিত মানে ক'ব নোৱাৰি আৰু ইমান দুৰ্গন্ধ মানে ইয়াৰ বাবে আপোনালোকে কৰসমূহ পৰিশোধ কৰি আছে নেকি টেক্সসমূহ দি আছে নেকি ঠিক এনেকুৱাই হয় কি কৰিব আৰু এনে আৱাসিক এলেকাত জানো থাকিব লাগে এনেকুৱা গুদাম নাই নাই এইটো কেতিয়াও হ'ব নালাগে এনেকুৱা মানে ইয়াতে অহা যোৱা কৰিব নোৱাৰি এইটো বাছ ষ্টপেজ হয় ইয়াতে বাছ ৰখে কিন্তু এনেকুৱা দুৰ্গন্ধ কি ক'ব আৰু মানুহে মই কৈছোঁ এইটো যি গুদাম আছে এই গুদামৰ এইখন গেট এতিয়া বন্ধ কৰি দিছে কিন্তু আমি আহি যেতিয়া প্ৰথমতে ভিজুৱেল লৈছিলোঁ তেতিয়া খোলা আছিলে মানে খোল্লা এই গোন্ধ মানে যাতে গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন গুৱাহাটী পৌৰ নিগমে কি তেওঁলোকে কি উপহাৰ দিব বিচাৰিছে নেকি গুৱাহাটীবাসীক যে আপোনালোকে গোন্ধ লওক কেৱল গোন্ধ লওক দুৰ্গোন্ধ লওক আমি আৰু আমাক ভোট দি আপোনালোকে জয়যুক্ত কৰক কাউন্সিলৰ কি কৰি আছে এই স্থানৰ যি কাউন্সিলৰ আছে আপুনি আকৌ আহিব ভোটাধিকাৰ সময় ভোটৰ সময়ত আহিব ভোট ল'বলৈ আহিব মই কিছু লোক আছে মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম এজন ব্যক্তি মই দেখা পাইছোঁ তেওঁৰ চাগে এইখন আপোনাৰ দোকান নেকি এই গোন্ধ ৰাতিপুৱাৰ পৰা গোন্ধ আৰম্ভ হয় এইটো আৱাসিক এলেকাত এনেকুৱা ধৰণৰ যি জাবৰৰ গুদাম ৰাখিছে তাকো অবৈজ্ঞানিকভাৱে কিমান কষ্ট পোৱা দেখা পায় মানুহক আপোনালোকে ইয়াত আৰু আপোনালোকে নিজে কিমান কষ্ট মই ৰাতিপুৱাৰ পৰা দেখা পোৱা আজি বহু বছৰ ধৰি দেখাই পাই আছোঁ মানে ধৰক বেছি বেয়া লাগে কি এই বাচ্চাবিলাক স্কুলত থবৰ কাৰণে এতিয়া আহে এই বাছত থবৰ কাৰণে এই মানে বহুত বেয়া গন্ধ ওলায় মানুহ একদম পূৰা দূৰৰ পৰাই নাকত থপা দি আহিব লগা হয় সেয়ে আৰু জাবৰবিলাক বহুত ষ্টক কৰি দিয়ে ইয়াতে সদায় লৈ নাযায় আৰু মই দেখা পাওঁ সদায় নিনিয়ে ষ্টক জাবৰ গুৱাহাটীত কালেকশ্যন হয় মানিছোঁ ৭০০ টন কিন্তু গুৱাহাটীৰ মাজমজিয়াত এনেকুৱা কিয় ষ্ট'ৰেজ কৰিলে গুৱাহাটীৰ বাহিৰতো বহুত জেগা আছে কিছুমান খালী ঠাই বিচাৰি লওক য'ত মানুহ নাথাকে এনেকুৱা জেগাত জাবৰৰ গুদাম এটা পাতি লওক এনেকুৱাকৈ তেওঁলোকে 10 বিঘা মাটি কি ওলাই ল'ব নোৱাৰে য'ত মানুহ নাই 100 বিঘা প্ৰায় 20 বিঘা দূৰেচনলৈ যদি মানুহ নাই এনেকুৱা জেগা এটা বিচাৰি লওক এনেকৈ আৱাসিক এলেকা এটা পাছফালে এপাৰ্টমেণ্ট আছে আৰু মই দেখুৱাই লওঁ এতিয়া এই পাছফালে এটা এপাৰ্টমেণ্ট মই দেখা পাইছোঁ কিবা ৰয়েল পাৰ্ল নামৰ এটা এপাৰ্টমেণ্ট মই দেখা পাইছোঁ এই এপাৰ্টমেণ্ট এটা আছে খুব বেছি 50 মিটাৰ দূৰত হ'ব এই যি জাবৰৰ গুদামটোৰ পৰা ঠিক খুব বেছি 50 মিটাৰ দূৰত হ'ব আৰু তেওঁলোকেও ৰাতিপুৱাৰ পৰা এই যি দুৰ্গন্ধৰ তেওঁলোকে আমেজ লয় মই বৰ ক্ষোভেৰে কৈছোঁ এই আমেজ শব্দটো আচলতে স্থানীয় যিসকল লোক আছে তেওঁলোকে বছৰ ধৰি তেওঁলোকে কমপ্লেইন দি আহিছে তেওঁলোকে লগতে এপ্লিকেশ্যন কিমান পেলালে GMCত কোনো গেৰেণ্টি নাই কিন্তু তাৰ পাছতো গুৱাহাটী পৌৰ নিগমৰ আজিলৈকে কাণ খাৰ নাই এই দেখিছে ছাত্ৰ এজন আহি আছে তেওঁ ছাইডেৰে গৈ আছে কিয় গৈ আছে গম পায়নে কাৰণ গোন্ধ আছে দুৰ্গন্ধৰ বাবে মানুহে যাবই নোৱাৰে এই আৱাসিক এলেকাটোত এনেকুৱা ধৰণৰ যি দুৰৱস্থা এই দুৰৱস্থা কিন্তু অব্যাহত আছে আমি প্ৰতিবেদন আমি দেখুৱাইছোঁ
গুৱাহাটী পৌৰ নিগম গুৱাহাটী পৌৰ নিগমৰ যিসকল ডাঙৰ ডাঙৰ বৰমূৰীয়া আছে, যিসকল বিষয়া আছে, আৰু আটাইতকৈ ডাঙৰ কথা গুৱাহাটী উন্নয়ন যিগৰাকী মন্ত্ৰীগৰাকীয়ে চাইছে নাই NKTV আপোনালোকে চাওক নিয়মমতে। আমি দেখুৱাই আছোঁ ধাৰাবাহিকভাৱে প্ৰতিবেদন। আৰু ৰাইজৰ বাবে আপোনালোক আছে, ৰাইজৰ কি মৰ্মবেদনা বুজি নাপায় নেকি? যাৰ বাবে আপোনালোকে গুৱাহাটীৰ আৱাসিক এলেকাত এনেদৰে আপোনালোকে এই গুদাম ঘৰ পাতি থৈ দিছে। এই গুদাম ঘৰৰ বাবে যিয়াটো ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ। এই অৱস্থাত যেতিয়া পানী হয়, ভাবক এই ৰাস্তাত যেতিয়া বানপানী হয়, কৃত্ৰিম বানপানী হয়, জাবৰৰ দম উপঙি আহে। এয়াই কি অভিজাত মহানগৰী? এয়াই কি স্মাৰ্ট চিটি গুৱাহাটী নেকি? স্মাৰ্ট চিটি গুৱাহাটীৰ এয়াই স্বৰূপ নেকি, য'ত মানুহে এনেদৰে দুৰ্গন্ধৰ মাজত মানুহে দিনসমূহ পাৰ কৰে? আৰু এইটো এটা বাছ ষ্টেণ্ড, আটাইতকৈ ডাঙৰ কথা চাওক, এইটো এটা বাছ ষ্টেণ্ড। এই বাছ ষ্টেণ্ডত মানুহ ৰখিব নোৱাৰে। বাছ ষ্টেণ্ডৰ অৱস্থা এনেকুৱা দেখা পাইছে নেকি? বাছ ষ্টেণ্ডৰ সন্মুখৰ ৰাস্তা য'ত এনেকুৱা ধৰণৰ অৱস্থা হয়। এই বাইদেউগৰাকী নাকত দেখোন কাপোৰ লৈ ৰাখিছে আপুনি। গোন্ধ বাইদেউ, খুবেই গোন্ধ। ইমান বাছ ষ্টেণ্ড এটাত ইমান গোন্ধ হ'ব লাগে নেকি? নালাগে, নালাগে গোন্ধ হ'ব। কষ্ট পাইছে? বহুত গোন্ধ, বাপৰে বাপ। আপুনি কি ক'ব খুৰা? আপুনি কি ক'ব? ইমান গোন্ধ, আপুনি বছৰ বয়স পাৰ কৰি দিলে, জীৱনটো পাৰ কৰিলে। এটা গুৱাহাটীত ইয়াত মানুহ থাকে, ইমান মানুহ থাকে, এনেকুৱা যদি দুৰ্গন্ধৰ মাজত আপোনালোকে দিন পাৰ কৰিব লগা হয়, দুখ লাগে নালাগে? মনত লাগে। এনেকুৱা গুণ পালে নিজৰে দুখ লাগে। দুখ লাগে। হা, কি কয় বাইদেউ, কি কয়? বহুত গোন্ধাইছে, মানুহ বেমাৰ হৈ যাব। বেমাৰ নহয়, বেমাৰতকৈ বেলেগ কিবা যদি আছে সেয়াই হ'ব। কাৰণ এই গোন্ধ মানুহে নৰ্মেলি কোৱা হয় কিবা দুৰ্গন্ধ পালে মানুহে আঁতৰি থাকিব লাগে, কিন্তু ইয়াত যিসকল লোক আছে তেওঁলোকে, আপোনাৰ পৰা মই জানিব বিচাৰিম, আপুনি সৰ্বসাধাৰণ এজন নাগৰিক হয়, এই দুৰ্গন্ধৰ মাজেৰে দৈনিক পাৰ হয়। আপুনি অলপ আগত ওলাই গৈছিলে। ইয়াতে মোৰ এই আপোনাৰ জিম আছে ইয়াতে, মই ইফালে তাতে আপোনাৰ মানুহ থাকিব নোৱাৰে, এনেকুৱা গোন্ধ মাৰে আপোনাৰ, কি ক'ব আৰু। আটাইতকৈ ডাঙৰ কথা, আপোনালোকে প্ৰতিবাদ কিয় কৰিব লাগে গম পায়নে? অবৈজ্ঞানিকভাৱে চলি আছে জাবৰৰ গুদাম এটা ৰেচিডেঞ্চিয়েল এৰিয়াত। গুৱাহাটীৰ নিচিনা এখন মহানগৰীত অবৈজ্ঞানিকভাৱে যদি এনেদৰে এখন গুদাম চলি থাকে, এইটো আচলতে ৰাইজৰ এটা প্ৰতিবাদৰ বিষয় হৈ পৰে। কাৰণ ইমান ডাঙৰ মল এটা আপোনাৰ, ইয়াৰ সন্মুখত আপোনাৰ এই কি ক'ব আৰু সন্মুখৰ মল। কাৰণ ৰাইজে আচলতে এইটো নিবিচাৰে, ৰাইজে কেতিয়াও নিবিচাৰে যে এনেকুৱা ধৰণৰ এটা গুদাম ঘৰ। বাইদেউগৰাকীক চাওক, শিশু আছে, সন্তানক লগত লৈ গৈছে, তেওঁ চাগে ক'ব নিবিচাৰে, মই সেইকাৰণে তেখেতৰ মই ওচৰত যোৱা নাই। কাৰণ নাকৰ পৰা যদি কাপোৰ গুচাই দিয়ে তেখেতে নাকৰ এই দুৰ্গন্ধ ল'ব লাগিব। এয়াই উপহাৰ দিছে গুৱাহাটী পৌৰ নিগমৰ হয় মৃগেন শৰণীয়ে, এয়াই উপহাৰ দিছে আয়ুক্ত ডাঙৰীয়া গুৱাহাটী পৌৰ নিগমৰ, আপুনি এয়া উপহাৰ দিছে। তাতকৈ ডাঙৰ কথা, গুৱাহাটীৰ যিগৰাকী বিভাগীয় মন্ত্ৰী আছে উন্নয়ন বিভাগৰ, তেখেতে এয়া উপহাৰ দিছে যে মানিক নগৰ হওক, VIP ৰোড হওক, তাত এনেকুৱা ধৰণৰ এই ব্যৱস্থা হওক, এয়া দূৰ ব্যৱস্থা হওক, য'ত এনেদৰে জাবৰৰ দম বছৰৰ পাছত বছৰ এনেদৰে তেওঁলোকে এই গুদাম তেওঁলোকে চলাই গৈছে। আৰু ইয়াত যি গুদামৰ যি জাবৰসমূহ আছে, স্থানীয় ৰাইজে অভিযোগ দিছে যে এই জাবৰসমূহ দৈনিক ইয়াৰ পৰা লৈ যোৱা নাযায়, এনেদৰে অবৈজ্ঞানিকভাৱে একেবাৰে চিজিল নহয়। আপোনালোকে চাওক, ডিচিপ্লিন নামৰ কোনো বস্তু নাই। জাবৰৰ গুদামত আচলতে ডিচিপ্লিন বুলি বস্তুটো কোৱাটো মোৰে ভুল হ'ব, কিন্তু অলপ হ'লেও ডিচিপ্লিন থাকিব লাগে। কাৰণ জাবৰ বস্তুটো নিজেই ইনডিচিপ্লিন হয়। তাতে আপুনি ভাবি চাওক, এতিয়া এনেদৰে জাবৰ পেলাই আছে, এই জাবৰ পৰি পৰি বাহিৰলৈ আহি যায়। আপোনাক মই কৈছোঁ বাহিৰলৈ আহি যায়। মই পুনৰ কৈছোঁ, সন্মুখত এটা বাছ ষ্টেণ্ড আছে, আৰু এটা চিটি চেণ্টাৰ মল আছে, ওচৰ ৰেচিডেঞ্চিয়েল এলেকা এপাৰ্টমেণ্ট আছে। আৰু দৈনিক মহানগৰবাসী, অভিজাত মহানগৰবাসীয়ে এনেদৰে অহা যোৱা কৰে, আৰু এই দুৰ্গন্ধৰ তেওঁলোকে ভাগি হৈ পৰে। মই প্ৰশ্ন কৰিছোঁ, পৌৰ নিগমৰ যিসকল বৰমূৰীয়াসকল আছে, আপোনালোকে আহক, দিনটো আমাৰ লগত বহক, 1 ঘণ্টা সময় আপোনালোকৰ লগত, কিন্তু আমি ইয়াত সাক্ষাৎকাৰ ল'ম। আপোনালোকে আহি ইয়াক বুজাওক যে অবৈজ্ঞানিকভাৱে কিয় ইয়াত চলি আছে এই জাবৰৰ দম। সুৰজিৎ শইকীয়া, ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত এই বিষয়টো এবাৰ জনোৱাৰ বাবে সকলোকে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে এতিয়া এনেদৰে জাবৰৰ দমৰ বাবে এতিয়া জ্বলা কলা খাবলগীয়া হৈছে মহানগৰবাসীয়ে।